এইবাৰ চাহ জনগোষ্ঠীৰ লোকসকলে বিজেপি নেতাক পহু খেদা দিলে। গম পাইছে, সেই যে নুমলীগড়ৰ ৰজাবাৰীৰ চাহ বাগান আছে, তাৰে চাহ শ্ৰমিকসকলে শুনিলে আপুনিও আচৰিত হ'ব, দেখিলে আপুনিও আচৰিত হ'ব। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ভালে থাকিব লাগেও। এই গৰম খবৰবোৰ শুনিবৰ কাৰণে হয়নে, ভাল লাগে। যদি বিজেপিৰ যেন এতিয়া কিবা বিপদ আহিছে যেন লাগিছে হয়নে, বা বিজেপিৰ এটা সংকেত আহি আছে যে বিজেপি হাৰিব। চাৰিওফালৰ পৰা এতিয়াতো হুলস্থুলীয়া পৰিৱেশ আহিছে, প্ৰতিবাদ। আমি গমে পাওঁ বিটিআৰত যেনেকৈ ইলেকশ্যন আহি আছে, বিটিআৰত কেনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশ হ'ল। চাৰিওফালে বৃহৎ ৰেলী ওলাইছে, যে ওদালগুৰিত সিদিনাখন বৃহৎ ৰেলী ওলাইছিল বিটিআৰত, যে বিজেপি নেতা সোমাব নোৱাৰে, কোনোৱে ভোট খুজিব যাব নোৱাৰে, তেওঁলোকে পহু খেদা দিব। আৰু ইপিনে কোনোবা এটা অঞ্চলতো ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক যোৱা মানাই কৰিছে, বন্ধ কৰি দিছে। আচলতে কি জানেনে, এই চৰকাৰখনে চাৰিওফালে উচ্ছেদৰ এটা চিন্তা কৰিছে, চাৰিওফালে মাটি দখল কৰা এটা চিন্তা কৰিছে। আজি তেনেকুৱা হৈছে, আমি যিটো গম পালোঁ, তাৰমানে নুমলীগড়ে সেই ৰজাবাৰী বাগানৰ কথা কৈছোঁ, সেই চাহ শ্ৰমিকসকলে আজি ওলাই আহিছে। কিয় জানে, তাতে হেনো 52 বিঘা মাটি উচ্ছেদ কৰিব বিচাৰিছে চৰকাৰে। আৰু উচ্ছেদ কৰি কি কৰিব জানে নহয়, যিমান উচ্ছেদ কৰিছে তাৰে সিমানখিনি মাটি হয়তো বহিৰাগতক দিব, ইণ্ডাষ্ট্ৰী বহাব, তেনেকুৱাই নহয় না। উৰেমঘাটৰ মাটি দিলে, ডিমা হাছৰ সিদিনা 3000 মাটি দিয়া বুলি শুনিলোঁ, মানে যে এয়াৰপৰ্টৰ কাষৰো 200 বিঘা মাটি দিব বুলি শুনিছোঁ, এনেকুৱা ধৰণৰ কথা আমি শুনি আছোঁ। গতিকে সেই যে নুমলীগড়ৰ চাহ বাগানবোৰ, ৰজাবাৰীৰ চাহ বাগান যে 52 বিঘা যে উচ্ছেদ কৰিবলৈ আগবাঢ়িছে, সেই মাটিখিনি কি তেওঁলোকে কি কৰিব, হয়তো আদানী আম্বানীকে দিব বা কোনোবা ইণ্ডাষ্ট্ৰী বহিব। সেয়েহে তেওঁলোক আজি সজাগ হৈছে, আজি ওলাই আহিছে, কৈছে যে মাটি আছে 600 বিঘা, 600 বিঘা মাটিৰ যদি 52 বিঘাত গুচি যায়, আমি কি কৰিম? আমাৰ শ্ৰমিকসকলৰ মনৰ দুখ বা মনৰ বেদনা কোনে বুজিছে? আজি এই চৰকাৰখনে বুজিছে। বছৰ ধৰি আমি কৈ থাকোঁ আমাক ভূমি পাট্টা লাগে, আমাক মাটি লাগে। আজিলৈকে তেওঁলোকে এডোখৰ আমাক মাটি দিব পৰা নাই, এক কথা মাটি দিব নোৱাৰে। আৰু আজি তেওঁলোকে আমাৰ মাটিখিনি, আমি য'ত বসবাস কৰি আছোঁ, আমি পাত ছিঙি ভাত খাই আছোঁ, আমি কোৰ মাৰিব জানো, আমি তাত বাহিৰে একো কাম কৰিব নাজানো। আজি যদি এই ইণ্ডাষ্ট্ৰী বহাই দিয়ে, আজি এই 52 বিঘা উচ্ছেদ কৰি যদি ইয়াতে ইণ্ডাষ্ট্ৰী বহাই দিয়ে, বহিৰাগত আহি পিনে, ইণ্ডাষ্ট্ৰীটো আমি কাম কৰিব নোৱাৰোঁ, বেলেগে কাম কৰিব। আমি চাহ শ্ৰমিকখিনি কি কৰি খাম? আজি পাত তুলি ভাত খাই আছোঁ, যদি পাত তোলা বন্ধই হয়, যদি বাগানকেইখন বন্ধই হৈ যায়, তেনেহ'লে আমি কেনেকৈ চলিম? বহুত দুখ লগা কথা হৈছে, সঁচাকৈ বহুত দুখ লাগে। আজি গোটেই পুৰুষ মহিলা ওলাই আহিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। এতিয়া চাওক, বিজেপি চৰকাৰ সঁচাকৈ শংকিত হৈ পৰিছে, সঁচাকৈ বিপদত পৰাৰ নিচিনা লাগিছে। আপোনাৰ মনোভাৱ কেনেকুৱা জনাব। বেয়া লাগিছে এই ঘটনাবোৰ দেখি পিনে, সঁচাকৈ তেওঁলোকৰ ল'ৰা ছোৱালী কি কৰি পঢ়াব, কি কৰি খুৱাব সেই বাগানীয়া লোকসকল। এইবাৰ বাগানীয়া লোকৰ ওপৰতো চকু পৰিছে। শুনিছোঁ 3 দিনৰ মাত্ৰ সময়সীমা দিছে, সেই চাহ বাগানৰ মালিক পক্ষক 3 দিনৰ সময় দিছে, আৰু সেই মালিক পক্ষই শ্ৰমিকসকলক মাত্ৰ 2 দিনৰ সময় দিছে। আজি 2 দিন সময় উকলি গৈছে, আৰু 2 দিন সময় উকলি যোৱাৰ লগে লগে গোটেই বাগানৰ চাহ শ্ৰমিকখিনি ওলাই আহিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে, অসম চৰকাৰৰ বিৰুদ্ধে। অসম চৰকাৰে তেওঁলোকক আজিলৈকে ভূমি পাট্টা দিয়া নাই, আৰু তেওঁলোকে থকা সেই ভূমিখিনি বা তেওঁলোকে সেই যিখন বাগানত কাম কৰে, সেই বাগানখন আজি উচ্ছেদ কৰিবলৈ আহিছে। সেই বাগানৰ মাটি আজি হয়তো বেলেগে ল'ব, মানে বহিৰাগতক দিব, আৰু সেই বাগানতে তেওঁলোকে কাম কৰিব নোৱাৰিব। তেওঁলোকৰ ভৱিষ্যত কি হ'ব, এই কথা তেওঁলোকে কৈছে। তেওঁলোকৰ মুখেৰে শুনকচোন আজি কেনেকুৱা প্ৰতিবাদ হৈছে, বহুত দুখ লগা কথা। আৰু তেওঁলোকৰ মুখেৰে শুনিলে আপুনিও আচৰিত হ'ব। আৰু এটা কথা গম পায়নে, আজি বোলে দিল্লীৰ মুখ্যমন্ত্ৰীক এজন যুৱকে ভাল চৰ সদালে, মানে বহুত মানুহৰ আগত জনপ্ৰতিনিধি এজনীক, মানে দিল্লীৰ মুখ্যমন্ত্ৰীক এনেকৈ চৰ বহালে, কিবা অভিযোগ লৈ গৈছিল তেওঁৰ হাতত, আৰু অভিযোগখিনি দিয়ে তেওঁ বিভিন্ন ধৰণৰ কথা কৈছিল, বহুত ডাঙৰকৈ চিঞৰিছিল, আৰু চিঞৰিয়ে সেই মুখ্যমন্ত্ৰীগৰাকীক চৰ সোধাইছে। ডাঙৰ কথা নহয় না। এতিয়া দিল্লীৰ প্ৰশাসন আৰক্ষী বহুত সষ্টম হৈ উঠিছে। গতিকে সেইটো বাদ দিয়ক, দিল্লীৰ কথা দিল্লীত থাকক। আমাৰ অসমৰ কথা লৈ আহোঁ। আমাৰ অসমৰ মাটি যাতে সুৰক্ষিত থাকে, অসমৰ ৰাইজ একদম মানে সজাগ হওক, সচেতন হওক, নহ'লে মাটি গৈ একেবাৰে অৱস্থা নাইকিয়া হ'ব, আমাৰ থিয় দিবলৈ ঠাই নাইকিয়া হ'ব, হয়নে নহয়? গতিকে সেই বাগানীয়া লোক এজনৰ মুখেৰে আপোনালোকে শুনক কাহিনীটো। সুবিধা নাপালে, তাৰ পৰিপ্ৰেক্ষিতত আজি আমি দেখিবলৈ আহিছো যে পুনৰ ৰজাবাৰী চাহ বাগিচাৰ মাটি আছে মাত্ৰ 350 বিঘা। তাৰে যদি 52 বিঘা মাটি যদি লৈ যায়, এই চাহ শ্ৰমিকসকলৰ জীৱনৰ জীৱিকা কেনেধৰণে মানে জীয়াই থাকিব? এই জীৱনৰ জীৱিকাৰ প্ৰতি আজি চাহ শ্ৰমিকৰ ভাবুকি কৰি আনিছে। আজি আমি শংকিত হৈছো, আমি কেনেধৰণে আমাৰ ল'ৰা ছোৱালী পোহপাল দিম, আমাৰ জীৱন কেনেধৰণে আমি আগবঢ়াই লৈ যাব পাৰিম, আমাৰ স্কিল কি আছে, আমি পাত তোলা কাম
কলমকটা কুৰমৰাৰ বাদে আমি কোনো কাম নাজানো আৰু ইয়াত যদি বেলেগ ইণ্ডাষ্ট্ৰি হয় সেই ইণ্ডাষ্ট্ৰিত কিন্তু আমাৰ চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠী ৰাইজে কাম কৰিব নোৱাৰিব তাৰ পিছতো আমি প্ৰশাসনৰ লগত আমি শেহতীয়াকৈ আওপকীয়াকৈ আমি আলোচনা কৰিছিলো তেখেতসকলৰ ওচৰত আজি চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ যি ভূমি উচ্ছেদৰ পিছত পৰৱৰ্তী কাৰ্য কি হব বা তেখেতসকলৰ চাহ শ্ৰমিকৰ ভৱিষ্যতৰ কাৰণে তেখেতসকলৰ পৰিকল্পনা কি আছে আজি তাৰিখত তেখেতসকলৰ কোনো প্লেন পলিচি নাই এইটো দুৰ্ভাগ্যজনক কথা তাৰমানে চাহ শ্ৰমিকৰ জানি শুনি অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনে মানে গুৰ মাৰি পেলাই দিছে এনেকুৱা দিনৰ সময়সীমা দিছে আজি ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনে 3 দিনৰ মালিক পক্ষক সময় দিছে আৰু মালিক পক্ষই চাহ বাগিচাৰ শ্ৰমিকক 2 দিনৰ সময় দিছে আৰু এই 2 দিনৰ সময় আজি উকলি গল আৰু আমি স্পষ্ট কথা কৈছো যে আমি চাহ বাগিচা উচ্ছেদ কৰিবলৈ নিদিও যেহেতু আমাৰ চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাৰ কথা আছে যেতিয়া জীৱিকাৰ কথা আহিব আমাৰ অস্তিত্বৰ কথা আহিব এই ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰো সেইকাৰণে আমি জিলা প্ৰশাসন গোলাঘাট জিলাৰ আয়ুক্ত মহোদয়ক আমি সকীয়াই দিছো যে আপুনি এই কাৰ্যত বিৰত থাকক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই কাৰ্যত আমি হস্তক্ষেপ কৰিব বিচাৰিছো তেখেতৰ হস্তক্ষেপত যাতে ৰাইজে এটা সুমীমাংসা পাব আৰু ৰাইজে যি আজি শংকিত হৈছে সেই শংকিতৰ পৰা দূৰত থাকি আমি চাহ বাগিচাটো সুৰক্ষিত কৰিব সেই আশা আৰু বিশ্বাস আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ আছে আৰু আমি তেখেতক আহ্বান জনাইছো যে ৰজাবাৰী চাহ বাগিচাৰ বিষয়টো লৈ আপুনি হস্তক্ষেপ কৰি এই ৰজাবাৰী চাহ বাগিচা বচোৱাত আৰু চাহ শ্ৰমিকৰ যি জীৱিকাৰ প্ৰতি ভাবুকি আহিছে এই ভাবুকিৰ প্ৰতি আপোনাৰ যিটো